জাষ্টিছটো আপুনি মই এই অনুষ্ঠান চাই থকা প্ৰতিগৰাকী ব্যক্তিৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে গৰিমা গাৰ্গৰ পৰা মই তেওঁৰ কৈশোৰৰ বন্ধু মোলৈকে সকলোতো আমি জাষ্টিছ ফৰ জুবিনেই বিচাৰিছোঁ। কাৰণ প্ৰথম কথা হ'ল ৰাজ্য চৰকাৰৰ যিটো দায়িত্ব খুব নিয়াৰিকৈ পালন কৰিছে। ৰাজ্য চৰকাৰৰ দায়িত্ব হ'ল অনুসন্ধানকাৰী সংস্থাক নিয়োজিত কৰি সমৰ্পিত ভাৱেৰে বিজ্ঞানসন্মতভাৱে সকলোবিলাক লৈ অনা। ঠিক সেইদৰে মুখ্যমন্ত্ৰীয়ে সমান্তৰালভাৱে ন্যায়িক আয়োগৰো গঠন কৰিবৰ বাবে আহ্বান জনাইছিল, সিও গঠিত হৈছে। গতিকে ৰাজ্য চৰকাৰে অনুসন্ধান কৰি ন্যায়পালিকাৰ হাতত অনুসন্ধানৰ সমস্ত সম্পদৰাজি দি দিয়াটো হ'ল ৰাজ্য চৰকাৰ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাম। সেইখিনি কাম আগবাঢ়িছে, নিৰ্দিষ্ট সময়ত সেইখিনি দিয়া হ'ব আৰু তাৰপিছত ন্যায়পালিকাই আমাক ন্যায় প্ৰদান কৰিব। ন্যায়পালিকাৰ ওপৰত আমাৰ গভীৰ বিশ্বাস আছে। গতিকে আমি ভাবোঁ যে ন্যায়পালিকাই সকলো দিশ চালি জাৰি চাই আমাক অসমবাসীক আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়পালিকাই সদায় আমি যি আস্থা বিশ্বাসত সদায় ৰাখিছোঁ, সদায় সেই আস্থা বিশ্বাসৰ ভেটি কৰিয়ে তেওঁলোকে ন্যায় প্ৰদান কৰিব। আৰু ৰাজ্য চৰকাৰে মই ভাবোঁ যে যিখিনি অনুসন্ধান কৰি আছে সেইখিনি নিৰ্দিষ্ট সময়ত দিব। ন্যায়পালিকাই দিয়ে, ন্যায় আপুনি মই বা কাৰ্যপালিকাই নিদিয়ে। আপুনি মই নহয়, যিহেতু অনুসন্ধানকাৰী সংস্থা আছে, ন্যায়িক আয়োগ আছে, তেওঁলোকে কেনেকৈ অনুসন্ধান কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁলোকে কি বিচাৰিছে, ছিংগাপুৰ চৰকাৰৰ লগত কেনেকৈ আলোচনা কৰিছে, কেতিয়া যাব, কি যাব, নিৰ্দিষ্ট সময়ত কেতিয়া আহিব, তেওঁলোক কোনোবা আহিব নেকি, সেইবিলাক সংস্থাটোৰ মুখপাত্ৰ বা সংস্থাটোৱে ক'ব বা কিছুমান কথা তেওঁলোকে জনাব প্ৰয়োজন যেতিয়া অনুভৱ কৰে। কিন্তু এই অনুসন্ধানৰ প্ৰতিটো কথাটো তেনেকৈ ধৰক আপোনাক মোক নকয়। এতিয়া মূল কথা হ'ল, যদি যিকোনো সময়তে গৃহ বিভাগেই হওক বা আমাৰ SITয়ে হওক, যেতিয়া আমাৰ বিদেশ মন্ত্ৰালয় বা কেন্দ্ৰীয় চৰকাৰৰ যিকোনো মন্ত্ৰালয়ক ৰাজ্য চৰকাৰে একোখনে সহযোগিতা বিচাৰে, আমি প্ৰত্যেকটো সহযোগিতা দিবলৈ বদ্ধপৰিকৰ দি আহিছে। এইটো নিয়মেই। ফেডাৰেল ষ্ট্ৰাকচাৰ গভৰ্ণমেণ্টত ৰাজ্য চৰকাৰৰ আৰক্ষী বিভাগ, SIT, ন্যায়িক আয়োগ যিয়ে যি সহযোগিতা বিচাৰে আমি প্ৰত্যেক মুহূৰ্ততে আমি সহযোগিতা আগবঢ়াবলৈ সদায় সাজু হৈ থাকোঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কথাটোতো যেতিয়াই আমাক সহযোগিতা বিচৰা হয় আমি নিশ্চিতভাৱে কৰিম। গতিকে এই সকলোবিলাক খুব প্ৰণালীবদ্ধভাৱে আগবাঢ়ি গৈছে। এতিয়া আমি ন্যায়ৰ অপেক্ষাত আছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া বুলি ব্যক্তিগতভাৱে নকওঁ, তাতকৈ কংগ্ৰেছ দলৰ আচলতে কোনো ইছ্যু নাই। BTAD তেওঁলোকৰ সংখ্যা হ'ল 0। প্ৰতিটো নিৰ্বাচনত উপনিৰ্বাচনত তেওঁলোকৰ কি হৈছে দেখিছে। আৰু কোনো ইছ্যু নাই। যিটো আমাৰ বিকাশৰ যি অশ্বমেধ, বিকাশৰ যি গতি নিৰৱচ্ছিন্নভাৱে চলি আছে মোদী ডাঙৰীয়াৰ সহযোগিতাৰে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শিক্ষা দীক্ষা সংস্কৃতিৰ পৰা আমাৰ আন্তঃগাঁথনি উন্নয়নলৈকে যিখিনি কাম কৰিছে, তাৰ বিপৰীতে কংগ্ৰেছৰ একো ইছ্যু নাই। কংগ্ৰেছৰ দিনত যি নিৰপৰাধী লোকৰ মৃত্যু হৈছিল, কাজিৰঙাৰ গড়কেইটাও হত্যাকাৰীৰ হাতত প্ৰাণ হেৰুৱাইছিল, এই সকলোবিলাকৰ বিপৰীতে তেওঁলোকৰ হাতত আজিৰ তাৰিখত একো ইছ্যু নাই। আজিৰ তাৰিখত সম্পূৰ্ণ অসম সুন্দৰভাৱে আগবাঢ়িছে। গতিকে খুব লজ্জাজনকভাৱে জুবিন গাৰ্গৰ প্ৰতি আমাৰ থকা আৱেগ, অসমবাসীৰ থকা মৰম, শ্ৰদ্ধা, সন্মান, কৃতজ্ঞতাক তেওঁলোকে পাৰি নেকি তাত মানে পৰজীৱী হৈ, তাত লতাৰ দৰে অৱলম্বন লৈ সেইটোত কিবা এটা ৰাজনৈতিক মুনাফা পায় নেকি, সেইকাৰণে কৰিছে। গতিকে ৰাইজে দেখি আছে, সিদ্ধান্ত ৰাইজে ল'ব। এইবিলাক আচলতে পাতিবই নালাগে। আমি নিকৃষ্ট কাম, কথা কৈ আছে ৰাজনৈতিক আৰু গান বজাই আছে জুবিন গাৰ্গৰ, এইবিলাক মানে কেনেধৰণৰ কি চিন্তা কৰি তেওঁলোক আগবাঢ়িছে, সময় আৰু জনগণে সিদ্ধান্ত ল'ব। আমি ৰাজনৈতিক ব্যক্তি, আমি দূৰৰ পৰা লক্ষ্য কৰিছোঁ, বিচাৰ সদায় ৰাইজেই কৰে। কিন্তু এইটো মই ব্যক্তিগতভাৱে বৰ মানে আচৰিত পাইছোঁ, লাজো পাইছোঁ। কাৰণ জুবিন গাৰ্গ ৰাজনীতিৰ ক্ষেত্ৰখনৰ নহয়, বেলেগৰ। জুবিন গাৰ্গক এতিয়া সমগ্ৰ অসমবাসীয়ে কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছে। সেই মুহূৰ্তত সেই গান লৈ তেওঁলোকে ৰাজনীতি কৰিম বুলি যি ভাবিছে, তেওঁলোকে আচলতে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। গৰিমাৰ লগত মই কালিও কথা পাতিছোঁ। মই পুনৰবাৰ কৈছোঁ, গৰিমা গাৰ্গৰ পৰা আমাৰ বন্ধুসকললৈকে, মুখ্যমন্ত্ৰীৰ পৰা আপুনি প্ৰশ্ন সুধি থকা সন্মানীয় সাংবাদিকগৰাকীলৈকে প্ৰত্যেকেই জাষ্টিছ ফৰ জুবিন যিটো অভিধাত কথা কৈছে, আমিও বিচাৰোঁ যদিহে কিবা ৰহস্য আছে তৎক্ষণাত উদ্ঘাটন হওক, যদি কোনোবা দোষী আছে তেওঁ কঠোৰতম শাস্তি পাওক। জাষ্টিছ ফৰ জুবিনটো মুখ্যমন্ত্ৰীৰ পৰা আমালৈকে 3,50,00,000 মানুহে বিচাৰিছে। ঠিক আৰু গৰিমা গাৰ্গৰ কথাটোতো আৰু সুকীয়া। জীৱনত তেওঁ যিটো হেৰুৱালে, আমাৰ দুখৰ লগত তেওঁৰ দুখৰ তুলনা নহয়। গতিকে আমি তেখেতৰ সৈতে সদায় থকাৰ যিটো অসমবাসীয়ে প্ৰতিশ্ৰুতি দিছে, জ্যেষ্ঠজনে আশীৰ্বাদ দিছে, সেইটোৱে তেওঁৰ ভৱিষ্যত যাত্ৰাটোৰ ইন্ধন হৈ পৰিব। আৰু জুবিনৰ সৃষ্টিৰাজি, জুবিনৰ যি বটবৃক্ষ সদৃশ ব্যক্তিত্ব, তেওঁৰ সৃষ্টিৰাজি, সেইবিলাকে আমাৰ গৰিমাক সদায় উজ্জীৱিত কৰি থাকিব। আৰু গৰিমাৰ দৰে আমিও কৈছোঁ যে জাষ্টিছ ফৰ জুবিন লাগে, অৰ্থাৎ
আমি ন্যায়পালিকাই যি জাষ্টিচ দিব সেই জাষ্টিচৰ অপেক্ষাত আৰু কাৰ্যপালিকাই যি অনুসন্ধান কৰিব সেই অনুসন্ধান খুব সুচাৰুৰূপে নিৰ্দিষ্ট সময়ত দিব বুলি আমি নিশ্চিত।